Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ এটা নটিফিকেশন আৰু নটিফিকেশনটো হৈছে ৰিগাৰ্ডিং ইন্টাৰভিউ আৰু ইন্টাৰভিউ হৈছে কোনটো পোষ্টৰ কাৰণে জুনিয়ৰ সাইন্টিফিক অফিচাৰ ফৰ মোবাইল ফৰেনসিক ল্যাবৰেটৰিজ আন্ডাৰ দ্য ডাইৰেক্টৰ অফ ফৰেনসিক সায়েন্স আৰু তেওঁলোকে এইটো নটিফিকেশন দিছে 17 আগষ্ট 2024 আৰু কেতিয়া হ'ব ডেট অফ ইন্টাৰভিউ হৈছে 3rd September 2024 reporting time was 9 AM আৰু যিখিনি ইম্পৰ্টেন্ট কথা তেওঁলোকে ইয়াত লিখি দিছে যে এছএছএলসি পৰা আদি ধৰি গুটেখিনি আপোনালোকে ডকুমেন্টস লৈ যাব লাগিব লগতে যিসকল ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ হয় আসাম মাষ্ট সাবমিট এনওসি নো অবজেকশন সাৰ্টিফিকেট তেওঁলোকে নিব লাগিব ফ্ৰম দ্য ৰেসপেক্টিভ এমপ্লয়াৰ অৰ পিআৰসি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন ভোটাৰ আইডি কাৰ্ড এজ ডমিসাইল প্ৰুফ আৰু ইম্পৰ্টেন্ট হৈছে যে ডিক্লাৰেচন ফৰ্মখন তেওঁলোকে ফিল আপ কৰিব লাগিব ফর্ম এ আৰু এখন আপোনালোকে এপিএসসি ওয়েবসাইটত গৈ যেটো ফর্ম বুলি সেকশন এটা আছে এই ফর্মছত আপোনালোকে পাই যাব ডিক্লাৰেচন ফর্মখন আৰু এটা ইম্পৰ্টেন্ট কথা তেওঁলোকে লিখিছে নো ইন্টিমেশন লেটাৰ টু দ্য এলিজিবল ক্যান্ডিডেটস shall be sent separately by post the intimation letter shall be uploaded on 27 আগষ্ট 2024 তেওঁলোকে আপলোড কৰিব এপিএসসি ওয়েবসাইটত তো এইখিনি আছিল ইম্পৰ্টেন্ট ইনফৰমেশন যদি আপোনালোকে ভিডিওটো ইনফৰমেটিভ বুলি ভাবিছে তেতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব শেয়াৰ কৰিব নাপাহৰিব লগতে লাইক কৰি দিব বুলি আশা ৰাখিলো থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ